ইফালে জনজাতিকৰণৰ দাবীত উত্তাল হৈছে উজনি নামনি জিলাই জিলাই প্ৰতিবাদ 6 জনগোষ্ঠীয় সংগঠনৰ নাহৰকটীয়া টিংখাঙত আহোম জনগোষ্ঠীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে ধেমাজিত জোৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আহোম জনগোষ্ঠীয়ে বজালি ৰহাত কোচ ৰাজবংশী ৰাইজৰ প্ৰতিবাদ কাজলগাঁও লাকুৱা চিৰাঙত চাহ জনগোষ্ঠীয় ৰাইজৰ প্ৰতিবাদ এইদৰে আপোনালোকে দেখিবলৈ পাইছে 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ পুনৰ আৰম্ভ কৰিছে ভাগে ভাগে প্ৰতিটো জনগোষ্ঠীয়ে জনজাতিকৰণৰ নামত এই প্ৰতিবাদ আৰম্ভ কৰা পৰিলক্ষিত হৈছে সমুখত 26 নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰৰ যি জনজাতিকৰণৰ দাবী সেই দাবী জনজাতিকৰণৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি পালনৰ বাবে এই প্ৰতিবাদ আমি 26 চনৰ নিৰ্বাচনৰ আগে আগে ছয় নিশ্চয় বিচাৰিছো এটা আজি আমি মানে ন্যায় বিচাৰিছো অসমবাসী ৰাইজে ন্যায় বিচাৰিছে ন্যায় দিব লাগিব নহ'লে ইয়াৰ বাবে আমাৰ প্ৰতিবাদ হ'ব আপোনালোকে নিশ্চয় অৱগত সমগ্ৰ ভাৰতবৰ্ষত আদিবাসী জনগোষ্ঠী উৰাও সাঁওতাল মুণ্ডা গড় খাৰিয়া ইত্যাদিকে ধৰি আমি 6টা জনগোষ্ঠী আদিবাসী এটা জনগোষ্ঠী আমাৰ ভাৰতবৰ্ষৰ প্ৰতিটো ৰাজ্যৰ আদিবাসীসকল জনজাতি ST মৰ্যাদা সিহঁতে ভোগ কৰি আছে কিন্তু আমাৰ অসমত যিটো ষ্টেট বিৰিয়াৰ হিচাপে তো আমাক যিটো জনজাতিকৰণৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে বিভিন্ন চৰকাৰে আহিছে তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল যে 2014 চনত আমাক প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰ যদি অসমত নাইবা কেন্দ্ৰীয় চৰকাৰ গঠন কৰে তেতিয়াহ'লে আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা দিয়া হ'ব কিন্তু আজি তেখেতসকলে ষ্টেটত 3টা টাৰ্মছ চৰকাৰ কৰি আছে আমাৰ অসমত 2টা টাৰ্মছ ইতিমধ্যে শেষ হ'ব গৈ আছে আজিও তেখেতসকলে প্ৰতিবেদন পঠাব পৰা নাই আৰু আমি কেন্দ্ৰীয় ৰাজ্য চৰকাৰে টাইসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ কাৰণে আমি জনাইছোঁ চৰকাৰৰ যি অভিভাৱকত্ব সেই অভিভাৱকত্ব তেখেতক পালন কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ তেখেতলোকৰ প্ৰতিশ্ৰুতি পালন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ দাবী জনাইছোঁ আৰু তেখেতলোকে যদি এই দাবীৰ প্ৰতি তেখেতলোকে সঁহাৰি নজনায় ইয়াতকৈও ভয়াৱহ আন্দোলন গঢ়ি তুলিবৰ কাৰণে সমগ্ৰ আহোম জাতি সাজু হৈ উঠিছে আৰু যি 25 তাৰিখে